আমচুৰ ফালৰ পৰা IA117824 of 2025 এই ৱাক অফ এমেণ্ডমেণ্ট এক্টত ইণ্টাৰভেনিং পেটিশ্যন হিচাপে ফাইল কৰা হৈছিল। আমাৰ এডভকেট অন ৰেকৰ্ড ফুজাইল আহমেদ আয়ুবী ডাঙৰীয়া আৰু আমাৰ হৈ যুক্তি প্ৰদৰ্শন কৰি আছে দেশৰে আমাৰ সুপ্ৰিম কোৰ্টৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বল ডাঙৰীয়া। আজি যেতিয়া মেটাৰটো আজি শুনানিৰ বাবে আৰম্ভ হ'ল তেতিয়া চিফ জাষ্টিছ গাবাই ডাঙৰীয়াই ক'লে যে তেওঁ যিহেতু যোৱাকালিহে চিফ জাষ্টিছৰ কাৰ্যালয়ত তেওঁ দায়িত্ব ভাৰ লৈছে, তেওঁ ইতিমধ্যে গোটেই পেপাৰ্ছখিনি থ্ৰু দি যোৱা নাই, তেওঁ সেইকাৰণে প্ৰস্তুত নহয়। কিন্তু তথাপিতো দুই পক্ষৰ মাজত আলোচনা হ'ল যে যেতিয়া পূৰ্ণাংগ শুনানি হ'ব ৰিগাৰ্ডিং ইণ্টাৰিম ৰিলিফ, তেতিয়া কি বিষয়ৰ ওপৰত আলোচনা হ'ব, সেই ইছ্যুজবোৰ কম্পাইল কৰি কাৰণে কম্পাইলেশ্যনছবোৰ দুই পক্ষৰ মাজত আলোচনা কৰি শনিবাৰ ইভিনিঙৰ ভিতৰত, ছেটাৰডে ইভিনিঙৰ ভিতৰত সেইখিনি ৰেডি কৰিবলৈ দিছে আৰু আমাৰ মানডে ইভিনিঙৰ ভিতৰত সুপ্ৰিম কোৰ্টত সেইখিনি ফাইল কৰিবলৈ দিছে। আৰু অহা মঙলবাৰে 20 তাৰিখে 4 ঘণ্টা সময় এলকেট কৰা হ'ব। বোথ দ্য পাৰ্টিছক 2 ঘণ্টাকৈ 4 ঘণ্টা সময় এলকেট কৰা হ'ব নিজৰ যুক্তি প্ৰদৰ্শন কৰিবলৈ। এই গোটেই শুনানিৰ ভিতৰত আকৌ কিছুমান নতুন কথা আহিছে। আপোনালোকে অৱগত যে চিফ জাষ্টিছ সঞ্জয় খান্নাই যিমানটা পেটিশ্যন আহিছিল তাৰ ভিতৰত 5টা মেইন লিড পেটিশ্যন হিচাপে নিৰ্ধাৰিত কৰিছিল। কিন্তু আজি বহু পেটিশ্যনাৰ আহি কৈছিল তেওঁলোকৰ পক্ষখিনিও শুনিবলৈ লাগে। এনেধৰণৰ কিছুমান কথা আহিছিল। কোনোবাই পেটিশ্যন লৈ আহিছিল যে 1995 ৱাক অফ এমেণ্ডমেণ্ট এক্টটোৰ ওপৰতো কিছুমানে চেলেঞ্জ আনিছিল। সেই বিষয়খিনিয়ে বৰ্তমানৰ CJ গাবাই মাইলৰ্ড গাবায়ে তেওঁ নাকচ কৰিছে আৰু যি হিচাপে 5টাই মূল লিড পেটিশ্যনাৰ থাকিব আৰু যি 2 ঘণ্টা সময় এলকেট কৰা হৈছে পেটিশ্যনাৰ বা ৰেছপণ্ডেণ্ট, তেওঁলোকে নিজে মিটিং কৰি যদি সেইখিনি এডজাষ্ট কৰিব পাৰে বেলেগ কথা। সেই আমচুৰ ফালৰ পৰা IA117824 of 2025 এই ৱাক অফ এমেণ্ডমেণ্ট এক্টত ইণ্টাৰভেনিং পেটিশ্যন হিচাপে ফাইল কৰা হৈছিল। আমাৰ এডভকেট অন ৰেকৰ্ড ফুজাইল আহমেদ আয়ুবী ডাঙৰীয়া আৰু আমাৰ হৈ যুক্তি প্ৰদৰ্শন কৰি আছে দেশৰে আমাৰ সুপ্ৰিম কোৰ্টৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বল ডাঙৰীয়া। আজি যেতিয়া মেটাৰটো আজি শুনানিৰ বাবে আৰম্ভ হ'ল তেতিয়া চিফ জাষ্টিছ গাবাই ডাঙৰীয়াই ক'লে যে তেওঁ যিহেতু যোৱাকালিহে চিফ জাষ্টিছৰ কাৰ্যালয়ত তেওঁ দায়িত্ব ভাৰ লৈছে, তেওঁ ইতিমধ্যে গোটেই পেপাৰ্ছখিনি থ্ৰু দি যোৱা নাই, তেওঁ সেইকাৰণে প্ৰস্তুত নহয়। কিন্তু তথাপিতো দুই পক্ষৰ মাজত আলোচনা হ'ল যে যেতিয়া পূৰ্ণাংগ শুনানি হ'ব ৰিগাৰ্ডিং ইণ্টাৰিম ৰিলিফ, তেতিয়া কি বিষয়ৰ ওপৰত আলোচনা হ'ব, সেই ইছ্যুজবোৰ কম্পাইল কৰি কাৰণে কম্পাইলেশ্যনছবোৰ দুই পক্ষৰ মাজত আলোচনা কৰি শনিবাৰ ইভিনিঙৰ ভিতৰত, ছেটাৰডে ইভিনিঙৰ ভিতৰত সেইখিনি ৰেডি কৰিবলৈ দিছে আৰু আমাৰ মানডে ইভিনিঙৰ ভিতৰত সুপ্ৰিম কোৰ্টত সেইখিনি ফাইল কৰিবলৈ দিছে। আৰু অহা মঙলবাৰে 20 তাৰিখে 4 ঘণ্টা সময় এলকেট কৰা হ'ব। বোথ দ্য পাৰ্টিছক 2 ঘণ্টাকৈ 4 ঘণ্টা সময় এলকেট কৰা হ'ব নিজৰ যুক্তি প্ৰদৰ্শন কৰিবলৈ। এই গোটেই শুনানিৰ ভিতৰত আকৌ কিছুমান নতুন কথা আহিছে। আপোনালোকে অৱগত যে চিফ জাষ্টিছ সঞ্জয় খান্নাই যিমানটা পেটিশ্যন আহিছিল তাৰ ভিতৰত 5টা মেইন লিড পেটিশ্যন হিচাপে নিৰ্ধাৰিত কৰিছিল। কিন্তু আজি বহু পেটিশ্যনাৰ আহি কৈছিল তেওঁলোকৰ পক্ষখিনিও শুনিবলৈ লাগে। এনেধৰণৰ কিছুমান কথা আহিছিল। কোনোবাই পেটিশ্যন লৈ আহিছিল যে 1995 ৱাক অফ এমেণ্ডমেণ্ট এক্টটোৰ ওপৰতো কিছুমানে চেলেঞ্জ আনিছিল। সেই বিষয়খিনিয়ে বৰ্তমানৰ CJ গাবাই মাইলৰ্ড গাবায়ে তেওঁ নাকচ কৰিছে আৰু যি হিচাপে 5টাই মূল লিড পেটিশ্যনাৰ থাকিব আৰু যি 2 ঘণ্টা সময় এলকেট কৰা হৈছে পেটিশ্যনাৰ বা ৰেছপণ্ডেণ্ট, তেওঁলোকে নিজে মিটিং কৰি যদি সেইখিনি এডজাষ্ট কৰিব পাৰে বেলেগ কথা। সেই